1985 চনত মই তাৰ 7 বছৰ আগৰ পৰাতো আন্দোলন, সেই আন্দোলনত এইবোৰ মানুহৰ ঘাট প্ৰতিঘাতবোৰ ঢেৰ আছেই। তাৰপিছত এতিয়া আকৌ এই ঘাট প্ৰতিঘাত এই এতিয়ালৈকে 41 বছৰ বিভিন্ন ৰাজনৈতিক ঘাট প্ৰতিঘাত এইবিলাক। আগৰটো হৈছে সংগ্ৰামী ঘাট প্ৰতিঘাত, এতিয়া এইবিলাকৰ মাজে মাজে আহি পেলাই এইখিনি পাইছে। আজি 41তম এইটো এতিয়া ডিলিমিটেশ্যনত আমগুৰি সমষ্টিটো দুটুকুৰা হৈ পেলাই দুটা হ'ল। এইফালে শিৱসাগৰত 13খন পঞ্চায়ত আহিলে, 8খন পঞ্চায়ত নাজিৰালৈ গুচি গ'ল। এটা নতুন সমষ্টি হৈ গ'ল শিৱসাগৰ। এতিয়া ইয়াৰ মানে পৰিসীমাবিলাক বেলেগ হৈ গ'ল, ভোটাৰ বেলেগ হৈ গ'ল। এতিয়া আমাৰ জন্মৰ সময়তে 85তে প্ৰতিবোৰ ইয়াৰ পৰা এম এল এ হৈছিল। তাৰপিছত গণপৰিষদৰ কোনো ধৰণৰ ইয়াত প্ৰতিনিধি হ'বলৈ নোহোৱাৰ কাৰণে গোটেই শিৱসাগৰৰ মানুহৰ ভিতৰি মনত এটা মানে ডাঙৰ ক্ষোভ এটা আছে। তথাপিও দলটো কিন্তু শিৱসাগৰীয়া ৰাইজে ধৰি আছে। যিবিলাকে দলটো, যিবোৰ পৰিয়ালে, যিটো কৰ্মীয়ে দলটোক একেবাৰে তলৰ পৰা ধৰি আছে, আৰু তাৰ প্ৰমাণটো হ'ল আজি এই প্ৰতিষ্ঠা দিৱস। এতিয়া সেই সকলোৱে ভাবে যে আগতে যিহেতু শিৱসাগৰক তেনেকৈ প্ৰতিনিধিত্ব কৰিবৰ কাৰণে মানে দলটোক মানে আগবাঢ়িবৰ কাৰণে কোনো তেনেকুৱা ধৰণৰ সুবিধা দিয়া নহ'লে, এতিয়া কিন্তু শিৱসাগৰক মানে অলপমান যোগাত্মক দৃষ্টিভংগীয়ে চোৱাটো বিচাৰে। সেইকাৰণে আজি সকলোৱে একমুখে এই কথাটো কৈছে যে শিৱসাগৰত চবেই বিচাৰি থকাৰ পিছতো ইয়াৰ পৰা প্ৰতিনিধিত্ব কৰিব নোপোৱাৰ কাৰণে মনৰ দিশত শিৱসাগৰীয়া ৰাইজ চব সোমাই আছে। কিন্তু এতিয়া এই প্ৰতিষ্ঠা দিৱসটো অনুষ্ঠিত কৰাৰ কাৰণে মানুহবিলাক অতি আনন্দিত হৈছে। আৰু তেখেতসকলেও বিভিন্ন স্থানৰ পৰা তেখেতসকলৰ মত প্ৰকাশ কৰিছে যে শিৱসাগৰৰ যিহেতু এখন ঐতিহাসিক জেগা, আৰু ইয়াৰ পৰা চব আৰম্ভ হৈছে, ভাষা আৰম্ভ হৈছে, সাহিত্য সভা আৰম্ভ হৈছে, ইয়াত আমাৰ খেলুৱৈসকল আৰম্ভ মানে ইয়াৰ পৰাই ওলাইছে, আমাৰ সদৌ ছাত্ৰ সন্থাৰ সম্পাদক ইয়াৰ পৰাই হৈ গৈছে। সেইকাৰণে চবৰে আৰম্ভ যিহেতু ইয়াতে হয়, সেইকাৰণে সেই জেগাটোত আমাৰ জাতীয় দলটো মানে শক্তিশালীভাৱে থকাটো চবে বিচাৰিছে। এই কথাখিনি আজি আমি প্ৰতিষ্ঠা দিৱসত আমি চৰিত্ৰসকলকো ফোন কৰিছোঁ, আমাৰ সতীৰ্থসকলকো ফোন কৰিছোঁ, আৰু আমি আজি এই দলটোৰ কৰ্মীসকলে আমি ভাবোঁ যে অহা দিনবিলাকত শক্তিশালী ৰূপত শিৱসাগৰত দলটো আগবাঢ়ি গৈ জনসাধাৰণক সেৱা কৰিব পাৰিব। প্ৰতিনিধিত্ব আগবঢ়োৱাটো সম্পূৰ্ণ দলৰ ওপৰত কথা। আৰু দল যিহেতু এতিয়া আমাৰ মিত্ৰ দলৰ চৰকাৰ চলি আছে, তেওঁলোকে নেক্সট চৰকাৰ গঠন কৰিবৰ কাৰণে কোনটো সমষ্টি বা কোন মানুহ আনিব পাৰিব, যাব, জিকাই আনিব, কি কৰিব, এইবিলাক কথা তেওঁলোকে চিন্তা কৰি পেলাই তেওঁলোকে ষ্টেপ ল'ব। আৰু এইটো সংক্ৰান্তত কোনো তেনেকুৱা আলোচনা হোৱা নাই, মোৰ লগতো কোনো আলোচনা হোৱা নাই। সেইকাৰণে মই ভাবোঁ যে শুদ্ধ তেওঁলোকে সিদ্ধান্ত ল'ব, আৰু তেওঁলোকৰ সিদ্ধান্ত মতে আমি আনিম। আজি আমাৰ দিনটোৰ এই প্ৰতিষ্ঠা দিৱসৰ আৰু এটা কাৰ্যসূচী, অতি গুৰুত্বপূৰ্ণ কাৰ্যসূচী, সেইটো হৈছে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱা। যিজন এতিয়া অসমৰ জনসাধাৰণৰ গুৰিত তেওঁ ভগৱান স্বৰূপ, আৰু গোটেই পৃথিৱীতেই তেখেতৰ গুণগান আজি চলি আছে।